এতিয়া মানে কি হ'ল এই বাই বুলি ক'ম নেকি বাই বুলি কৈছোঁ হা বাইজনী শুনি নাপায় মানে তো এই দাইজনক লৈ লৈছোঁ এই ঘৰটোত মানে অকল এই বাইজনী থাকে শুনি নাপায় মানে এতিয়া কথা পাতিবৰ কাৰণে এতিয়া দাইৰ লগতে পাতিব লাগিব মানে নহ'লে বহুত চিৰিব লাগিব কিবা ক'লে কিবা শুনিব মানে কমেডি হৈ যাব মানে কথাটো তো মানে চলিবৰ কাৰণে এতিয়া ধৰি লওক কি এনেই কি কাম কৰে জানে নেকি বাই কি কাম কৰে একো নকৰে একো কৰিব নাই কেনেকৈ চলিছে এনেই এনেই অলপ দিন তাৰ কিন্তু মালিকটো আছিলে যে অলপ পইচা পাইছিলে সেইটোৱে চলি 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 বছৰ পাৰ হৈ গ'ল এতিয়াতো আকৌ যেতিয়া বগানে পাছিং আমাৰ বগানতে কেতিয়াবা ছিঙে নহ'লেতো নাই এইটো কোম্পানী বগান নাযায় ক'ৰবাত যদি ঘৰ মুচিবলৈ মাতে তেতিয়া ঘৰ মুচি দিয়ে এইটো চাউল দিয়ে শাক পাচলি এইটো চলি থাকে চৰকাৰী ঘৰ কিবা আহিছে নেকি গম পাই আহে চৰকাৰী ঘৰ নাহা আছে ক'ত কোনটো ভিতৰত মানে বহুত বছৰ হ'ল বহুত বছৰ অঁ তেনেদৰে এই কংগ্ৰেছৰ দিনৰ মানে হেৰি মেইন কথা এতিয়া আৰ্থিকভাৱে সমস্যা বিশেষকৈ ঘৰটো বা অলপ ঘৰটো দেখিছে ঘৰটো সেইটোৱে আৰ্থিকভাৱে একদম মানে দুৰ্বল বুলি ক'বই কাৰণ চলিবৰ কাৰণেতো পইচা পাতি লাগিব মেইনকৈ আৰু কাম কৰিব লাগিব এতিয়া কাম কৰিবলৈ নোৱাৰে সেইটো কাৰণে আমি মানে আজি চাউল দাউল আনিছোঁ বাইকত মানে সিমানকৈ নধৰেতো শেষ হৈ গ'ল মানে নহ'লে লৈ নহয় সেয়ালৈকে পালেহি আপুনি দেখিলে তাৰ সেইডোখৰ নুজুলেগৈ মানে তো সেইটো কাৰণে বাইকত সেই 35 কেজি 40 কেজি আকৌ মানুহ ইয়াকো লৈ লৈছোঁ না তো সেইটো কাৰণে সেনেকৈ নধৰে মানে কিন্তু আকৌ নেক্সট বাৰ আহিলে আকৌ আনিম কিবা এটা তাৰপাছত মই বাইকৰ নামটো কি নামটা কি বল দে চিমটি তাঁতী নামটো চিমটি তাঁতী তাৰপিছত এডোখৰ সোণাৰী টিয়ক কাঠনি সোণাৰী টিয়ক কাঠনি কোনোবা যদি মানে ধৰি লওক কোনোবা মানে এনেকৈ হেৰি কৰিবলৈ অহা নাই বাৰু মানুহ আজিলৈকে তথাপিতো মই মানে কিবা এটা আশা এটা থাকে মানে কোনোবা যদি আহে যে কিবা এটা দিয়ক সেইটো আশাটো থাকে কাৰণে মই কওঁ যে কোনোবা যদি পাৰে কোনোবাই যদি আহে সেইটো মই ইণ্ডাষ্ট্ৰি দিছোঁ এনেকৈ কওঁ মানে তো ব্লগটো কি হ'ব নাজানো ন সেই 3 নং ৱাৰ্ড বুলি কয় এডোখৰ 10 নম্বৰ ময়ো ভালকৈ নাজানো ইমানকৈ ভালকৈ নাজানো নহয় পঞ্চায়ত কি এইবোৰ একোৱেই নাজানো মই তাৰপিছত কিবা সুধিছোঁ পঞ্চায়তটো কি পঞ্চায়তটো কি জানে নেকি পঞ্চায়তটা কোনটা পয়সা পঞ্চায়ত পঞ্চায়েত ভোট দিতে লাগে নাকি ভোট নালাগে তো গামবুড়া কোনটা ও গাঁও বুড়া হ্যাঁ এই বগড়ি গুড়ি বগৰীগুৰি গুড়ি অঁ কি নাম ভুলাই গেলি লোক নামটা এটা হয়েছে দিলীপ স্যারের ভাইটা যে চিনি পাই হ'ব মানে ইমানো এড্ৰেছটো মানে নাজানিছোঁ তো মই নামটোহে ক'ব পাৰিম সেইকাৰণে তো কোনোবাই যদি ধৰি লওক সহায় কৰক মানে সেইটোৱে কোনোবাই সহায় কৰক মানে আৰ্থিকভাৱে আহি বা মই হ'লেও ইমানকৈ আহিবলৈ হ'লেও অসুবিধা হয় বা মই মানুহ সেইটো কাৰণে দেখাই গৈছোঁ মানে কোনে কেনেকুৱা ধৰণৰ পৰিস্থিতিত আছে দেখাই গৈছোঁ মানে কোনোবাই আহি পিনে যদি সহায় কৰে ভাল লাগিব হয় নাই ভাল লাগিব কাৰণ যিটো পৰিস্থিতি আছে খাবলৈ এনেই ভাবি চাওক পইচা পাতি নাথাকিলে আপুনি ক'ৰ পৰা কি কৰি খাব মানে চাউল কিনিব লাগিব শাক পাত কিনিব লাগিব ঢেৰ কথা সেইটো মানে সেইটো কাৰণে লাগে মানে আমি যিমান পাৰোঁ সহায় কৰিম আৰু পিছৰবাৰত আহিম মানে এইবাৰ মানে ঘৰটো চাই থৈ গৈছোঁ পিছৰবাৰত আহি দি থৈ যাব পাৰিম মানে সেইটো কথা আৰু এনেকুৱা পৰিস্থিতিত থকা আৰু বহুত মানুহ আছে যিমান পাৰোঁ উলিয়াই গৈছোঁ দেখাই গৈছোঁ য'ত পাৰিছোঁ দিছোঁ য'ত নোৱাৰিছোঁ অকলেতো ইমানকৈ হেৰি কৰিব নোৱাৰোঁ তথাপিতো মই পূৰা মানে দিনটো লাগি থাকোঁ ন তো মানুহ কেতিয়াবা আকৌ মানুহ বিচাৰিবলগীয়া হয় আকৌ বস্তুখিনি দিবলগীয়া হয় আকৌ 2-এজন দাদাই দিয়ে সেইটো কথা মানে আমি দি দিম কি বলছে শুনে পাচ্ছি ওরা আরেকবার আবার তখন চাল চাল আনে দিবে তুই খাতেলে বিশেষকৈ দাদা এজনে সহায় কৰিছে ধেমাজি দাদা এজনে সহায় কৰিলে অলপ পইচা পাতি দি পিনে বস্তু মানে দিবৰ কাৰণে
তো সেইখিনি দি আজি শেষ হ'ল দাদাক আজি মই দেখাই দিম কি ল'লোঁ কি নাই অলপ তাৰপিছত মানে কোনোবাই দিছে মই দি দিম কিবা একটা পাবি পয়সা টয়সা নাই লিবেক ন তো কাম চাম নাই আর কেউ তো নাই কে দেখবে ওই আসনি পয়সাটা আশা করছি তো ওটাও নাই পাবে কেতিয়া আর মাছটাই ভরবে দে হ'ল